জয় শ্ৰীৰাম। আমি ডিমু শ্ৰী শ্ৰী হনুমান মন্দিৰত এই তৃতীয় বাৰ্ষিক হনুমান জয়ন্তী উদযাপন কৰিছোঁ বিগত বছৰকেইটিৰ দৰে উলহ মালহেৰে। ৰাতিপুৱাৰে পৰা বন্তি প্ৰজ্বলনৰ পৰা ধৰ্মধ্বজা উত্তোলন প্ৰথমতে আছিল। দুদিনীয়া কাৰ্যসূচী যোৱাকালি আমাৰ শোভাযাত্ৰা আছিলে, ধৰ্মীয় শোভাযাত্ৰা। ইতিমধ্যে আমাৰ ধৰ্মীয় শোভাযাত্ৰা হৈ গৈছে। আজি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, তাৰপিছত বাকী যিখিনি আমাৰ পূজাৰ কথা থাকে সেইখিনি হনুমান পূজা ভাগ হ'ল। এতিয়া আমাৰ ভোগ বিতৰণ চলি আছে। আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আমি ভাবিছিলোঁ যে ৰাইজৰ মানে সহযোগিতাটো এনেকে মানে পাম বুলি আমি ভবা নাছিলোঁ, কিন্তু বিগত বছৰতকৈ এই বছৰ আমি বহুত সঁহাৰি পাইছোঁ আৰু আমি আশা ৰাখিছোঁ সমূহ ভক্তই এইবেলিৰ দৰে আগন্তুক দিনবোৰতো সঁহাৰি আমাক জনাব আৰু আমি প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে প্ৰভুৰ আশীৰ্বাদ কৃপা লাভ কৰক। নিশালৈ নাগাৰা নাম আছে। ইতিমধ্যে বিশিষ্ট নাগাৰা নামৰ পাঠিকা অনামিকা দাস ডাঙৰীয়ানী নলবাৰী, আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। 6 বজাৰ লগে লগে অনুষ্ঠান আৰম্ভ হ'ব। জয় শ্ৰীৰাম। ৰাইজৰ উপস্থিতি সদায় কামনা কৰোঁ। প্ৰত্যেক ৰাইজ আহি ইয়াত আমাৰ প্ৰত্যেক ভক্ত আহি যাতে আমাৰ মানে এই শান্তিৰ কাৰণে, প্ৰত্যেকৰ শান্তিৰ কাৰণে প্ৰত্যেকবাৰ যেনেকৈ মানুহ হয় তৃতীয়বাৰ হ'লে এতিয়ালৈকে আছে বহুত পৰিৱৰ্তন হ'ব। আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ কষ্টৰে আমি এই হনুমান মন্দিৰটো স্থাপন কৰিছোঁ। ইয়াতে যথেষ্ট সহায় আছে আমাৰ ভূমিৰ নেতা দীনেশ দাস আৰু সম্পাদক কন্দৰ্প ডেকাৰ। গতিকে সমূহ ৰাইজে এনেকৈ গোট কৰি একেলগে হনুমানৰ শ্ৰীচৰণত সদায় যাতে নেকি আমি প্ৰণিপাত জনাব পাৰোঁ, এই উদ্দেশ্যেৰে এই অনুষ্ঠানটো আজি গঢ়া হৈছে।